বিজেপি জন আশীৰ্বাদ যাত্ৰাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এই মুহূৰ্তত নগাঁও সমষ্টিত এই যাত্ৰা প্ৰৱেশ কৰিছে আৰু মোৰ সৈতে এই মুহূৰ্তত ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া আছে। আমি তেখেতৰ সৈতে কিছু কথা পাতিম। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা দ্বিতীয় দিনৰ কাৰ্যসূচী সহস্ৰাধিক জনতাৰ এই মুহূৰ্তত সঁহাৰি দেখিবলৈ পোৱা গৈছে আৰু ক'ৰবাত নহয় ক'ৰবাত স্বতঃস্ফূৰ্তভাৱে সেই কথাখিনি ওলাই পৰিছে যে জনতাই আকৌ এই চৰকাৰখনক বিচাৰিছে। আজি দ্বিতীয় দিনটোত কি কওক? নিশ্চয়কৈ অভূতপূৰ্ব ঐতিহাসিক অসমৰ ৰাজনৈতিক ইতিহাসত মইতো এনেকুৱা স্বতঃস্ফূৰ্ত সমৰ্থনেৰে এনেকুৱা ৰাজনৈতিক যাত্ৰা দেখা নাই। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ ইমান আস্থা আৰু বিশ্বাস আৰু বিগত তেখেতৰ নেতৃত্বত 5 বছৰ বা আগৰ পৰা যদি ধৰক আমি 2016ৰ পৰা ৰাজ্যখনত উন্নয়নৰ যিটো ধাৰা যিদৰে দ্ৰুত বেগত আগবাঢ়ি গৈছিল আৰু এখন সুৰক্ষিত অসম বিকশিত অসম এই যিটো আমাৰ সংকল্প এই সংকল্পৰ প্ৰতি ৰাইজে সমৰ্থন জনাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5টা বছৰত অভূতপূৰ্ব কিছুমান কাম কৰিছে, যিবিলাক ভবাই নাছিলোঁ তেনেকুৱা কিছুমান কাম কৰিছে, যাৰ কাৰণে আজি ৰাইজে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি যি আস্থা বিশ্বাস ব্যক্ত কৰিছে। মই মোৰ জীৱনত ইমান জনপ্ৰিয় ইমান আস্থাভাজন বিশ্বাসভাজন মুখ্যমন্ত্ৰী মই এতিয়ালৈকে দেখা নাছিলোঁ। গতিকে মই ভাবোঁ যে ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি এয়াই প্ৰমাণ কৰিছে যে অসমত তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ এখন অহাটো ৰাইজে বিচাৰিছে। পৰিৱেশটো দেখি আপুনি 26ত কি ভাবিছে যে আসনৰ সংখ্যা ইয়াতকৈ বৃদ্ধি পাব পাৰে? কাৰণ পৰিৱেশটো তেনেকুৱা, গতিকে এই পৰিৱেশটো চাই আপুনি কি? মই কৈছোঁ যে 16ত আমি কোৱাৰ্টাৰ ফাইনেল খেলিছিলোঁ, 21ত আমি ছেমি ফাইনেল খেলিছিলোঁ, আমি 26ত ফাইনেল খেলিবলৈ যাম। ফাইনেল খেলা মানে ফাইনেল খেলিম আৰু চেম্পিয়ন ৰাইজৰ আশীৰ্বাদত আমি হ'বলৈ গৈ আছোঁ। চেম্পিয়ন মানে যিটো দলে আটাইতকৈ ভাল খেলে, যিটো দলে এনেকুৱা খেল দেখুৱাই বা এনেকুৱা যুদ্ধ কৰে যি যুদ্ধত ৰাইজেও বিশ্বাস কৰে যে আমাৰ সেনাপতি এইজন, আমাৰ ৰজা এইজন বা সেনাপতি এইজন, এই সেনাপতিজনৰ নেতৃত্বত আমি যুদ্ধ জয় কৰিব পাৰিম। গতিকে এইটোৱে বিশ্বাস, এইটোৱে আস্থা। আজি লক্ষ লক্ষ, আপুনি হাজাৰ হাজাৰ কৈছে, আমি লক্ষ লক্ষ জনক দেখা পাইছোঁ। কালি ৰাতিপুৱা ঢেকীয়াজুলিত যাত্ৰা আৰম্ভ হোৱাৰ পৰা ঢেকীয়াজুলিৰ পৰা বৰচলা, বৰচলাৰ পৰা তেজপুৰ, তেজপুৰৰ পৰা ৰঙাপাৰা, ৰঙাপাৰাৰ পৰা নদুৱাৰ, আজি ৰাতিপুৱা আমাৰ জাগিৰ ৰোডৰ পৰা আমি আৰম্ভ কৰিছোঁ, জাগিৰ ৰোডৰ পাছত আমি কৰিছোঁ মৰিগাঁও, মৰিগাঁৱৰ পিছত ৰহা, ৰহাৰ পৰা এতিয়া আমি শেষেই কৰিব পৰা নাই। এতিয়া নিশা 9 বাজিল প্ৰায়, এই 9 বজালৈকে হাজাৰ হাজাৰ লক্ষজন জনতাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহেৰে আৰু আকৌ এবাৰ মোদী চৰকাৰ কোৱাৰ কাৰণে তেওঁলোক ওলাই আহিছে। অৰ্থাৎ এইটোৱে প্ৰমাণ কৰিছে 26ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত তৃতীয় আসাম টক্স আপোচবিহীন অসম কণ্ঠ।